ভাল লাগিলে প্ৰত্যেক বছৰে এখন পূজালৈ আহোঁ এনেকুৱা নহয় যে নিৰ্বাচনী বতৰৰ বাবে আহিছোঁ আৰু এইখিনি নিজৰ ৰাইজ ঘৰুৱা লাগে সদায় এই পূজাখনলৈ আহি আৰু মায়ে সকলোকে ভালে ৰাখক অপায় অমংগল দূৰ কৰি সকলোৰে জীৱনলৈ শান্তি আনক তাকে কামনা কৰিছোঁ নিৰ্বাচনত ব্যস্ততা বাঢ়িবই লগতে আপোনাৰো কিছু ব্যস্ততা বাঢ়িব নিৰ্বাচনত নিশ্চয়কৈ অকণমান ৰাইজৰ ওচৰত থকা হয় কিন্তু এনেকুৱা নহয় যে কেৱল নিৰ্বাচনী বছৰটো যিকোনো সময়তে আমি দুইজনে ৰাইজৰ ওচৰত থাকোঁ তেওঁতো দিনে নিশায় তেওঁ মাজৰাতি কিবা এটা হ'লেও আহি জাগিৰোডত উপস্থিত হয় আৰু মই যেতিয়া কাৰোবাৰ ঘৰত সকাম থাকে কিবা এটা ক'ৰবাত বিহু বা ফাংচন থাকে মই সদায় আহিবলৈ চেষ্টা কৰোঁ কাৰণ এইখিনি ৰাইজে আজি আমাক যিখিনি দিছে যিখিনি সন্মান যেনেকৈ আগুৱাই দিছে গতিকে তেওঁলোকৰ ওচৰত আচলতে আমি চিৰকৃতজ্ঞ আৰু গোটেই জীৱন তেওঁলোকৰ ওচৰত ধাৰ সুধিব নোৱাৰোঁ আৰু তেওঁলোকৰ বাবে কাম কৰিবলৈ পীযুষ হাজৰিকাদেৱ পুনৰবাৰ ওলাই আহিছে আৰু ইয়াৰ ৰাইজৰ এটা কথাতে ভাল লাগে যে তেওঁলোকে পীযুষ হাজৰিকাদেৱক নিজৰ নেতা বা বিধায়ক হিচাপে নহয় নিজৰ সন্তান হিচাপে ভাবে আৰু সেইখিনি আশীৰ্বাদে সদায় বিচাৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ